ডিগবৈত IOCL ঠিকা শ্ৰমিক সংঘৰ কাৰ্যালয় মুকলি। ভাৰতীয় মজদুৰ সংঘৰ অধীনত ডিগবৈত গঠন হোৱা IOCL ঠিকা শ্ৰমিক সংঘৰ কাৰ্যালয় আজি মুকলি কৰা হয়। চেণ্ট্ৰেল ডিগবৈত কাৰ্যালয়টো মুকলি কৰে সমাজকৰ্মী নট্টভূষণ সোণোৱালে। অনুষ্ঠানত সংগঠনটোৰ সম্পাদক পূৰ্ণকান্ত ফুকন, সভাপতি দেৱেন্দ্ৰ ৰাজ দুলাল সহ বহু কেইগৰাকী শ্ৰমিক উপস্থিত থাকে। আজি ভাৰতীয় মজদুৰ সংঘৰ ডিগবৈ শাখাৰ তেওঁলোকৰ কাৰ্যালয়টো আজি উদ্ঘাটন কৰিবলৈ মোক আমন্ত্ৰণ কৰি আনিছিলে। ভাৰতীয় মজদুৰ সংঘ ভাৰতবৰ্ষৰে এটা আটাইতকৈ বৃহৎ আৰু পুৰণি শ্ৰমিক সংগঠন আৰু এওঁলোকৰ কাৰ্যকলাপবিলাকো খুব সুকীয়া। এওঁলোকৰ এটা কাৰ্যালয় অভাৱত তেওঁলোকৰ কিছুমান সাংগঠনিক কাম কাজ কিজানি খুব সম্ভৱ অসুবিধা হৈছিল। আজি তেওঁলোকক ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে এটা কাৰ্যালয় অনুমোদন জনাইছে আৰু সেই কাৰ্যালয়টোত আপোনাৰ অপেনিং কৰিবৰ কাৰণে, শুভাৰম্ভ কৰিবৰ কাৰণে তেওঁলোকে মোক আমন্ত্ৰণ কৰিলে আৰু মই খুবেই সৌভাগ্যৱান বুলি ক'ম। কাৰণ এনেকুৱা এটা ইমান পুৰণা সংগঠনৰ লগত, শ্ৰমিক সংগঠনৰ লগত মই তেওঁলোকৰ অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পাইছোঁ। মই খুব নিজকে ধন্য মানিছোঁ। কাৰণ দত্তপন্ত ঠেঙৰাজীৰ অশেষ কষ্ট আৰু পৰিশ্ৰমৰ বলত, সেই সময়ত সাধনাৰ বলত তেওঁ এই সংগঠনটো থিয় কৰিছিলে। আজি এই সংগঠনটো এটা বৃহৎ শ্ৰমিক সংগঠনৰ হিচাপে স্বীকৃতি পাইছে আৰু সকলো আমাৰ ইয়াৰ ভাৰতীয় মজদুৰ সংঘৰ সদস্য আৰু কাৰ্যকৰ্তালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অফিচটোৰ জৰিয়তে তেওঁলোকৰ সাংগঠনিক কাম কাজত যাতে এটা অন্য গতি লয় আৰু খুব ধুনীয়াকৈ তেওঁলোকে যাতে আগবাঢ়িব পাৰে আৰু শ্ৰমিকৰ হকে কাম কৰি যাব পাৰে, ইয়াকে কৈ মোৰ তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ব্যুৰো ৰিপৰ্ট B+ NE।